নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি মানে 5 ডিচেম্বৰৰ দিনা APSC CCE 2023 ফাইনেল ৰিজাল্ট ঘোষণা কৰিলে। প্ৰথমতে এইবাৰ সুকলমে পাছ কৰা APSC CCEৰ প্ৰত্যেকগৰাকী কেণ্ডিডেটছক শুভেচ্ছা জনাইছোঁ আৰু যিসকলে ক্লিয়াৰ কৰিব নোৱাৰিলে তেওঁলোকে হতাশ নহ'ব, আকৌ চেষ্টা কৰক, নেক্সট বাৰ আপোনালোকৰ ক্লিয়াৰ হৈ যাব। APSC পৰীক্ষা ইমান সহজ নহয়, তথাপি কিছুমানে এইটো পৰীক্ষা ফাৰ্ষ্ট এটেম্পটতে ক্লিয়াৰ কৰে আৰু কিছুমানে 2 বা 3 নম্বৰ এটেম্পটত ক্লিয়াৰ কৰে। গতিকে হতাশ নহ'ব, চেষ্টা কৰি থাকিলে এদিন নহয় এদিন সফল হ'বই। এই যে কিছুমানে এবাৰতে ক্লিয়াৰ কৰে আৰু আন কিছুমানৰ যে 2-3 বাৰতো ক্লিয়াৰ নহয়, ইয়াৰ বহুতটা ফেক্টৰ জড়িত হৈ থাকে। ইয়াৰ ভিতৰত কিছুমান যেনে ধৰক কিছুমানে স্মাৰ্ট ষ্টাডি কৰি এবাৰতে ক্লিয়াৰ কৰি ওলাই যায় আৰু আন কিছুমানে হয়তো সেই স্মাৰ্ট ষ্টাডি কেনেকৈ কৰিব লাগে নাজানে বা প্ৰপাৰ গ্ৰিপটো নোপোৱাৰ বাবে অলপৰ কাৰণে হয়তো ৰৈ যাব লগা হয়। নেক্সট বহুতে দেখা পোৱা যায় যে ফ্ৰেছ কেণ্ডিডেটছ জাষ্ট কলেজ পাছ কৰি আহি পেলাই আপোনাৰ এবাৰতে APSC ক্লিয়াৰ কৰে। তেওঁলোকৰ বেচিক্সবিলাক ক্লিয়াৰ থাকে আৰু অলপ স্মাৰ্ট ষ্টাডি কৰিলে তেওঁলোকৰ ক্লিয়াৰ হৈ যায়। নেক্সট প্ৰপাৰ গাইডেন্স, গুড বুক লিষ্ট আৰু কোচিং ইত্যাদি ফেক্টৰৰ ওপৰতো আপোনাৰ পাছ কৰা বা ফেইল কৰাটো নিৰ্ভৰ কৰে। ভাল গাইডেন্স আৰু কোচিং লৈও বহুতে এবাৰতে ক্লিয়াৰ কৰে, আনহাতে কিছুমানে 1-2 বছৰ কোচিং কৰিও ক্লিয়াৰ কৰিব নোৱাৰে। নেক্সট হৈছে ইয়াতে ৰিজাৰ্ভেশ্যন ফেক্টৰটোৰ কথাও আমি ক'ব লাগিব, কাৰণ আমাৰ ইণ্ডিয়ান এডুকেশ্যন চিষ্টেমতে হওক বা গভমেণ্ট জব ছেক্টৰতে হওক আপোনাৰ ৰিজাৰ্ভেশ্যন চিষ্টেমটো আছে। আপোনাৰ অ'পেন কেটেগৰীৰ কাট অফ সদায় বেছি হয় আৰু ৰিজাৰ্ভ কেটেগৰীৰ কাট অফ কম হয়। অ'পেন কেটেগৰীৰ কিছুমান কেণ্ডিডেটছে বেছি মাৰ্কছ পায়ো চিলেক্ট নহয় আৰু আনহাতে ৰিজাৰ্ভ কেটেগৰীৰ এজনে কম মাৰ্কছ পায়ো চিলেক্ট হয় বা ভাল পষ্ট এটা পায়। গতিকে এইটো ফেক্টৰো বহুতখিনি ডিপেণ্ড কৰে চিলেকশ্যন হোৱাত বা নোহোৱাত। নেক্সট APSCৰ সময়ৰো খেলা হয় বা ভাগ্যও অলপ মেটাৰ কৰে। প্ৰিলিমছ ক্লিয়াৰ হ'লেহে আপোনাৰ মেইনছ দিব পাৰিব বা মেইনছ পাছ কৰিলেহে আপুনি ভাইভাত যাব পাৰিব। যদি আপোনাৰ সময় বেয়া থাকে, প্ৰিলিমছ বা মেইনছ বেয়া হয়, তেতিয়াহ'লে আপুনি কম্পিটিশ্যনৰ পৰা আউট হৈ যাব লগা হয়। আৰু সেয়েহে মই ভাবোঁ যে হাৰ্ড ৱৰ্ক, স্মাৰ্ট ষ্টাডি আৰু লাক এই তিনিওটাৰ কম্বিনেশ্যনৰ ফলত APSC সুকলমে পাছ কৰিব পাৰি। 2020 চনৰ APSCৰ টোটেল পোষ্ট আছিলে 331, 2022 চনত আছিলে 913 আৰু 2023 চনত আছিলে 235 ভেকেঞ্চি। চ' পোষ্ট কম থাকিলে কম্পিটিশ্যন বেছি হয় আৰু পোষ্ট বেছি থাকিলে কম্পিটিশ্যন অলপ কম হয় বুলি ধৰি ল'ব পাৰি। বা পোষ্ট কম বেছিৰ ফলতো আপোনাৰ কেতিয়াবা হয়তো অলপ মাৰ্কছৰ বাবে পিছ পৰি ৰ'ব লগা হয়, কিন্তু এইটো মিন নকৰে যে আপুনি ফেইলৰ হৈছে বা লুজাৰ হৈছে। তাতকৈ আপুনি আকৌ নেক্সট বাৰৰ কাৰণে আপুনি নেক্সট এটেম্পটৰ কাৰণে ভালকৈ ষ্টাডি কৰক বা ট্ৰাই কৰক। যিবিলাকৰ স্কুল আৰু কলেজত গুড একাডেমিক ৰেকৰ্ডছ থাকে, তেওঁলোকৰ বেচিক্সবিলাক ভালকৈ ক্লিয়াৰ থাকে আৰু তেতিয়া APSCৰ প্ৰিপাৰেশ্যন কৰিবলৈ সহজ হয়। অলপ স্মাৰ্ট ষ্টাডি কৰিলেই সহজে ক্লিয়াৰ হৈ যায়। আৰু এতিয়া APSCৰ কুৱেশ্যন পেপাৰতো প্ৰত্যেক বছৰে এটা চেঞ্জ দেখা পোৱা যায় বা ডাইৰেক্টলি কুৱেশ্যনবিলাক নুসুধি অলপ বেলেগকৈ সোধে আৰু তেনেকুৱা প্ৰশ্নৰ উত্তৰবিলাক বুজিবলৈ বা লিখিবলৈ আপোনাৰ গুড আণ্ডাৰষ্টেণ্ডিং থকাটো দৰকাৰ। APSC এটা মাত্ৰ পৰীক্ষা নহয়, এইটো এটা মাত্ৰ চাকৰি নহয়। APSC পাছ কৰিলে আপুনি সমাজখনৰ লগত জড়িত হৈ যায়, সমাজ এখনক আপুনি ছাৰ্ভ কৰিব, কমন পিপুলখিনিক আপুনি ছাৰ্ভ কৰিব। সেয়েহে এইটো মনত ৰখা দৰকাৰ। আৰু এইটো পৰীক্ষা স্পুন ফিডিং কৰি পেলাই আপুনি ক্লিয়াৰ কৰিব নোৱাৰে বা বেলেগক দেখি বা বেলেগে পাছ কৰিলেই বুলিয়ে যে আপুনিও প্ৰিপাৰেশ্যন কৰিব এইটো নহয়। এবাৰ আপুনি আগতে প্ৰশ্ন কৰি চাব লাগে যে মই সঁচাকৈ APSC পাছ কৰিব বিচাৰোঁ নেকি, মই APSC পাছ কৰি উঠি যিটো মই চাকৰিত সোমাম সেইটোৰ কাৰণে মই ৰেডি নে, সেইটো আপুনি নিজকে এবাৰ সুধি ল'ব লাগে। তাৰপিছত আপোনালোকে প্ৰিপাৰেশ্যন কৰক বা এনে নহয় যে বেলেগক দেখি পেলাই প্ৰিপাৰেশ্যনত নামি গৈছে, বেলেগে পাছ কৰিছে ময়ো পাছ কৰিব পাৰিম। বাট গুড আণ্ডাৰষ্টেণ্ডিং এটা লাগে আপুনি কি কৰিব গৈ আছে, কাৰণ APSC প্ৰিপাৰেশ্যন কৰিলে আপোনাৰ 1-2 বছৰ লাগি যায়। গতিকে নিজৰ জীৱনৰ 1-2 বছৰ বা কিছুমানে 3-4 বছৰো দি থাকে। গতিকে আপুনি নিজকে প্ৰশ্ন কৰক যে আপুনি কৰিব বিচাৰেনে নাই আৰু সেই অনুযায়ী আপুনি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক। আৰু অতি সোনকালে হয়তো APSC 2024ৰ এডভাৰটাইজমেণ্ট ওলাব। গতিকে যিসকলে ভাবিছে যে APSC পৰীক্ষা দিম তেওঁলোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক, সফল নিশ্চয় হ'ব। ধন্যবাদ।